ইতিমধ্যে দেখা পাইছে যে তেজপুৰৰ যি পটিয়া চুবুৰীত কুলেন শৰ্মাৰ বাসগৃহ আৰু তেওঁৰ ওচৰ চুবুৰীয়া গাঁওবাসীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এনেকুৱা দেশত ৰৈ এই গাঁৱত থাকিব নোৱাৰে আৰু তেওঁক বহিষ্কাৰ কৰাৰ দাবী তুলিছে আৰু সকলোৱে প্ৰতিবাদ কৰিছে আৰু আমি সেই প্ৰতিবাদস্থলীৰ পৰা দৃশ্যাৱলী দেখুৱাই আছো আৰু সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এইগৰাকী অধিকাৰ নাই, এখন দেশত থকা অধিকাৰ নাই, এখন দেশত থকা অধিকাৰ নাই। 140 কোটি মানুহৰ দেশদ্ৰোহী হয়, এখন দেশত থকা অধিকাৰ নাই। গো বেক থাকিব নোৱাৰে, এখন দেশত থকা অধিকাৰ নাই। তেওঁ যদি ইমান ডাঙৰ দেশদ্ৰোহী হয়, 140 কোটি মানুহৰ দেশদ্ৰোহী মানুহ এনেকুৱা জেগাত থকা অধিকাৰ নাই। এই দেশত থকা অধিকাৰ নাই, এখন দেশত থকা অধিকাৰ নাই। পাকিস্তানী এজেণ্ট কুলেন শৰ্মা ডাঙৰীয়াক অতি সোনকালে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ, অতি সোনকালে তেওঁক বহিষ্কাৰ কৰিবলৈ ফাঁচি দিব লাগে। আজি মুখ্যমন্ত্ৰী মহোদয় যেনেদৰে দিন ৰাতি কষ্ট কৰি আজি দেশৰ কাৰণে কাম কৰি আছে, অসমবাসীৰ কাৰণে কাম কৰি আছে, গতিকে এই মানুহজনক অতি সোনকালে বহিষ্কাৰ কৰিব লাগে। আৰু তেওঁ আজি ভাৰতীয় বায়ুসেনা বিভাগত কৰিও তেওঁ কৰ্মৰত তাত আছিল যদিও বৰ্তমান তেওঁ এখন আমাৰ তেজপুৰ ইউনিভাৰ্চিটিতো তেওঁ কাম কৰি আছিলে। গতিকে তেওঁ আমাৰ পক্ষত তেওঁ কিমান ধৰণৰ তেওঁ নিজৰ জনাই দিছে। গতিকে আমাৰ দেশখন বচাবৰ কাৰণে অনতিপলমে তেওঁৰ যাতে উচিত শিক্ষা প্ৰদান কৰে। আমি দেশ বিক্ৰী কৰা মানুহক কেতিয়াও ক্ষমা নকৰোঁ আৰু উচিত শাস্তি হ'ব লাগে, তদন্ত হ'ব লাগে, আমি এইখিনি কওঁ। উচিত শাস্তি হ'ব লাগে, আইনমতে মানে সকলো নিয়ম নীতিমতে গ'লেই হ'ল আৰু তেওঁ শাস্তিটো পাব লাগে। সঁচাকৈ যদি দোষী তেওঁ শাস্তিটো পাবই লাগে, সেইটো ইমানকে কৈ সামৰিছে। নিশ্চিতভাৱে সকলোৱে এটাই দাবী কৰিছে যাতে এই দেশত দোষী দেশৰ বিৰুদ্ধে যোৱা এই ব্যক্তিক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়া হয়। আৰু ইয়াতেই যি স্থানীয় লোকে মন্তব্য কৰিছে, কোনোবাই চুৰ ডকাইতি কৰি বা চুৰি কৰি হয়তো তেওঁলোকে যি ভুল কৰে সেই ভুলৰ হয়তো ক্ষমা আছে, কিন্তু দেশৰ বিৰুদ্ধে যোৱা ব্যক্তিৰ বিৰুদ্ধে কোনো ধৰণৰ ক্ষমা নাই। ই অক্ষমনীয় অপৰাধ আৰু ইয়াৰ বিৰুদ্ধে এই ধৰণে তেজপুৰৰ এই যি পটিয়া চুবুৰীৰ ৰাইজে যথেষ্ট তেওঁলোকে আঘাত পাইছে, কাৰণ তেওঁলোকৰ গাঁৱৰ বদনাম হৈছে, তেওঁলোকৰ গাঁৱৰ নিবাসীসকলৰ বদনাম হৈছে আৰু তেওঁলোকে সেয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি তেওঁক বহিষ্কাৰ কৰিছে আৰু ৰাইজে ইতিমধ্যে সভা অনুষ্ঠিত কৰিও প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে।